সন্মুখত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৰাজ্যত তীব্ৰতৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ জয়লাভৰ অংকত ব্যস্ত ৰথী মহাৰথী গাঁও চহৰ সৰ্বত্ৰে দিনে নিশাই প্ৰচাৰ সভা প্ৰচাৰ সভাত প্ৰতিশ্ৰুতিৰ বন্যা শাসক বিৰোধীৰ তিনিটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমতে প্ৰচাৰ অভিযানে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ভোটদাতাক প্ৰতিশ্ৰুতিৰ বন্যাৰে আকৃষ্ট কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে শাসক বিৰোধী ইয়াৰ মাজতে অব্যাহত আছে দল ত্যাগৰ জোৱাৰ নিৰ্বাচনী সভাত শাসক বিৰোধী উভয়ে পৰস্পৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আজি নগাঁও সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় নিজৰ স্বাৰ্থৰ বাবে মুখ্যমন্ত্ৰীয়ে অতি সোনকালে বৰণ সলাই বুলি বৰদলৈয়ে অভিযোগ কৰে প্ৰচাৰ চলিছে আমি এটা বৰ প্ৰণালীগতভাৱে বিশেষকৈ এটা বৃহৎ নতুন এলেকা নগাঁও সংসদীয় সমষ্টিত সন্নিৱিষ্ট হৈছে সেইবিলাক আগতে মই সিমান যোগসূত্ৰ নাছিলে কাৰণ সেইবিলাক কলিয়াবৰ লোকসভাৰ সমষ্টিৰ তলত আছিলে সেইবিলাকলৈ মই বেছিকৈ যাব লগা হৈছে আৰু বাকীটো আৰু চলি আছে নগাঁৱত কি দেখিছে এতিয়া মানুহবিলাকৰ মুখবিলাক চাওকচোন হা মোক দেখি পেলাই যিটো উষ্ম সঁহাৰি দিছে কোনো খং বেজাৰ তেওঁলোকৰ মুখত চকুত আশা ৰেঙনি আৰু মোক যি আশীৰ্বাদ দিছে তাৰ পৰাই গম পায় নগাঁৱত কি হ'বলৈ গৈ আছে নহয় জানো কিছুদিনপূৰ্বে মুখ্যমন্ত্ৰী মৰিগাঁৱলৈ আহিছিলে মৰিগাঁৱত আহি তেখেতে কৈছিল যে মিয়া ভোট বিজেপিয়ে বহুতখিনি পাব বিজেপি তেওঁ সেই একেজন ব্যক্তি মই মুখ্যমন্ত্ৰী বেবীবাং কথা কিয় আপোনালোকে মোৰ পৰা উত্তৰ বিচাৰে কওকচোন তেওঁ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ কথা কয় অসংলগ্নৰ কথা কয় আজি দেখোন অলপ দিনৰ আগতে কেইটা বছৰ ধৰি পেলাই কৈ আছে আমাক মিয়াৰ ভোট নালাগে 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 হঠাতে বৰণ সলাই যেনেকৈ বৰণ সলোৱা তেওঁ সিদ্ধহস্ত আহি পেলাই মৰিগাঁৱত এইখিনি কথা কৈছে এতিয়া ভক্তিত গদ কিন্তু এইটো পাহৰি যায় যে সকলো আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ সকলোকে বুকুত সুমুৱাই সকলোৰে প্ৰতি সমমৰ্যাদা সমশ্ৰদ্ধা সমবিকাশৰ সুবিধা দিয়াৰ মানসিকতাটো নাই কেৱল ভোট পাবৰ কাৰণে দেহৰ বৰণ সলাইছে গোটেই তেওঁৰ কাৰ্যকাল 2016 চনৰ পৰা কেৱল অপমানেই কৰিছে এই চাম লোকক কেৱল উপলুঙাই কৰিছে কেৱল বৈষম্যই কৰিছে এতিয়া হঠাতে ভোট পাবৰ কাৰণে মানে ৰাজনীতিবিদক সেইকাৰণে আচলতে সাধাৰণ মানুহে বেয়া পায় ইমান সোনকালে দেহৰ বৰণ সলাই সেইকাৰণে ৰাজনীতিবিদৰ ওপৰত যে সাধাৰণ মানুহৰ যে অলপ বিশ্বাস আৰু আস্থাৰ অভাৱ এইটো এটা প্ৰধান কাৰণ ধন্যবাদ ইফালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক এগৰাকী অপ্ৰাসংগিক ব্যক্তি বুলি উল্লেখ কৰে দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ভূপেন বৰা ৰাতিপুৱাৰ কথাটো এতিয়া পাহৰি যায় কি ক'লে দুপৰীয়ালৈকে গতিকে ভূপেন বৰা ডাঙৰীয়া এতিয়া অপ্ৰাসংগিক এজন ব্যক্তি তেওঁৰ কথালৈ ইয়াত প্ৰতিক্ৰিয়া দিয়াৰ মোৰ কোনো ইয়াত হেৰি নাই কোনো ইয়াত প্ৰয়োজন বোধ মই কৰা নাই ছাৰ দিল্লীত কংগ্ৰেছ চৰকাৰ হ'লে নলক্ষ্মী আঁচনিৰ কথা তেখেতসকলে ঘোষণা কৰিছে প্ৰতিগৰাকী মহিলাক 2500কৈ টকা প্ৰতি মাহত দিয়াৰ 10 তাৰিখে দিয়াৰ কথা কৈছে এই 10 তাৰিখটো পায়ে আছে সেইটো বিজেপিৰ পৰা পাই আছে এতিয়া 2500টো পায়নে তেওঁলোকৰ পৰা এতিয়া কিটো ৰেছপন্স পায় এইটো মহিলাসকলে কৰিব 4 জুনত ৰিজাল্ট ওলাব নহয় তেওঁলোকৰ নলক্ষ্মী বোৱাৰী কুলখালী মামা ভাগিন বোৱাৰী এইবিলাক আঁচনি তেওঁলোকে আগতে চলাই দিছে চাকৰি পাই ভতি যায় চাকৰি পাই ভাগিনে চাকৰি পাই তেওঁলোকৰ কুলখালীয়েকে ঠিকা পায় কুলখালীয়েকে সেইবিলাক তেওঁলোকে আগতে কৰি থৈ দিছে গতিকে তেওঁলোকৰ কাৰণে নতুন আঁচনি নালাগে পুৰণা আঁচনিখনকে তেওঁলোকে বাহাল কৰিব এইটো নিশ্চিত যদি কিবা কাৰণত কিবা হয় সেই একেই পুনৰ মুচিকা হ'ব গতিকে সেইটোৱে হ'ব আৰু এইবিলাক কথা এতিয়া এইবিলাক যে আকাশত চাং পতা কথাৰ নিচিনা বাওনা হৈ স্বৰ্গলৈ হাত মেলাৰ নিচিনা কথা
গতিকে এওঁলোকে এতিয়া এইবিলাক কথা এনেই কৈ থাকিব মনৰ সন্তুষ্টি আৰু তেওঁলোকেও জানে ভূপেন বৰাও জানে আৰু ভূপেন বৰাটো কৈছোঁৱে আমি তেওঁ অতি সোনকালে বিজেপিত আহি আছে অতি সোনকালে ভূপেন বৰা বিজেপিত আহি আছে আপোনালোকে প্ৰমাণ পাই আছে নহয় ৰৌতা ইকৰাবাৰী বৰজাৰ মাছবাট আদি অঞ্চলত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কে মন্তব্য প্ৰকাশ কৰে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাটৰ বিহৰাত মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰখন ভাৰতীয় নহয় পাকিস্তানৰহে বুলি মন্তব্য কৰে নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে